হয় অসমীয়াত এষাৰ প্ৰবচন আছে গৰু নাবাই হাল থকাতকৈ নোহোৱাই ভাল এই উদাহৰণ দেখুৱাবৰ কাৰণে মই এই মুহূৰ্তত উপস্থিত হৈছোঁ চিপাঝাৰ সমষ্টিৰ এটা বিশেষ অঞ্চলত মই প্ৰথমে লোকেশ্যন এটা দেখুৱাবলৈ অনুৰোধ জনাইছোঁ বৈৰাগীৰ পৰা পানী যোগান আঁচনি এখন বিশেষ পানী যোগান আঁচনি আজিৰ পৰা প্ৰায় 6 বছৰ পূৰ্বে স্থাপন হৈছিল এই বৃহত্তৰ হাপামাৰা অঞ্চলৰ ৰাইজৰ খোৱা পানীৰ যোগানৰ কাৰণে কিন্তু গুৰুত্বপূৰ্ণ কথা এই আঁচনিখন আটকধুনীয়াকৈ সাজি কাচি প্ৰস্তুত কৰি উলিয়ালে কিন্তু আজি কুপতি 6 বছৰ পাৰ হৈ গ'ল আজি কুপতি এটুপিও খোৱা পানী স্থানীয় ৰাইজে পাবলৈ সক্ষম হোৱা নাই গুৰুত্বপূৰ্ণ কথা যে ননৈ নদী দৰং জিলাৰ মাজেৰে বৈ যোৱা এখন গুৰুত্বপূৰ্ণ খৰস্ৰোতা নদীৰ পাৰতে বসবাস কৰা এইসকল ৰাইজ আৰু এই ৰাইজে ননৈ নদীৰ পানী খাই বৰ্তি আছে আৰু বিশেষকৈ আৰ্ছেনিকযুক্ত যি নলী নাদৰ পানী খাই বিভিন্ন লোক আক্ৰান্ত হৈছে ৰোগাক্ৰান্ত বিশেষকৈ কৰ্কট ৰোগত আক্ৰান্ত ব্যক্তিসকল এই অঞ্চলত অধিক আছে ইতিমধ্যে দেখিলে যি তলা লগোৱা এখন গেট তলা লাগি থাকে ইয়াত কোনোদিন খোলা নহয় কেতিয়াবা সপ্তাহত মাহত কেতিয়াবা এগৰাকী ব্যক্তি আহি কিছু সময় থাকি ইয়াৰ পৰা গুচি যায় প্ৰকৃততে এইখন আঁচনিৰ নামত কেইবাগৰাকীও বিভাগীয় কৰ্মচাৰী আছে তেওঁলোকে দৰমহা ভোগ কৰি আছে তাৰ পিছতো কিন্তু খোৱা পানী এটুপি পাবৰ কাৰণে এখন আঁচনি চৰকাৰী আঁচনিয়ে 6 বছৰ ধৰি সক্ষম হোৱা নাই ৰাইজক পানী দিবৰ কাৰণে কেতিয়াবা দেখা পাওঁ তেখেতসকলে মানে পটককৈ আহি 1 ঘণ্টা থাকি গুচি যায় তেওঁলোকক আমি বহুত অনুৰোধ জনাইছোঁ 6-7 বছৰে তেখেতসকলৰ পৰা কোনো সঁহাৰি পোৱা নাই আজি আমি আপোনালোকৰ চেনেলৰ জৰিয়তে জনাবলৈ অগ্ৰসৰ হৈছোঁ যে এই বিভাগৰ মন্ত্ৰী আছে মাননীয় ৰঞ্জিত দাস দেৱ তেখেতক এই ক্ষেত্ৰত ৰাইজৰ প্ৰতি অকণমান নজৰ দিবলৈ পানী যোগান আঁচনিবোৰত তেখেতক নজৰ দিবৰ কাৰণে আমাৰ ফালৰ পৰা মন্ত্ৰী ৰঞ্জিত দাসলৈ তেওঁলোকে অনুৰোধ জনাইছে স্থানীয় মহিলাসকল আছে যিয়ে নদীৰ পৰা প্ৰকৃততে পানী উঠাই আনে মই বাইদেউ আপোনালোকৰ ওচৰলৈ আহিছোঁ আপোনালোকে নদীৰ পৰা পানী সঁচাকৈ খায়নে সঁচাকৈ নদীৰ পৰা পানী খাওঁ মই আজি 6 বছৰ ধৰি ইয়াতে মানে কি আহি আছে তথাপি কোনোদিন পানী অহা নাই আৰু আমি নদীৰে পানী খাওঁ খোলা পানী আহিলেও আমাৰ অসুবিধা হয় এতিয়া বৰষুণ আৰু পানী বাঢ়িৰ সময়ত ননৈ নদীৰ পানী বহুত লেতেৰা হয় বহুত লেতেৰা সেনেকৈ খাওঁ আৰু ফিল্টাৰত দি কিনে যিখিনি চাফা হয় সেইখিনি খাওঁ বাকীখিনি পেলাই দিয়া যায় ওপৰৰখিনি কি ক'ব স্থানীয় লোক আচলতে শুনি আচৰিত নদীৰ পানী খাই খোলা পানীও খাবলগীয়া হৈছে বহু ঠাইত কিন্তু বহু সময়ত আপোনালোকৰ এই অঞ্চলত কৰ্কট ৰোগীৰ সংখ্যা বাঢ়িছেও হয় আমিতো আজি 6 বছৰে ধৰি পানী খাম পানী পাম এনেকুৱা আশাতে আমি ৰাইজ গোটেইখিনি মানুহে ব্যস্ত হৈ আছিলোঁ কিন্তু এতিয়া আমাৰ এনেকুৱা উপায় নোহোৱা হৈছে নদী পানীয়ে আমি খাবলগীয়া হয় এতিয়া এনেকুৱা বতৰতো নদী পানীটোও বেয়া আহে গতিকে বহুত মানুহৰ ঘৰত আছে কিছুমানৰ ঘৰতে আছে প্ৰত্যেকৰ ঘৰত নাই গতিকে টিউবৱেলৰ পানী খাওঁতে আমাৰ বহুতখিনি মানুহে বেমাৰত ভুগি আছে গতিকে আমাৰ এনেকুৱা হয় আজি নদী পানীখিনি আনি থ'লে নিজে নিবৰিলে কালি ফিল্টাৰ দি পৰীক্ষা খাব লাগে এনেকুৱা অৱস্থাও হৈ যায় গতিকে খোৱা পানীখিনি আমি বিৰাট অসুবিধাত পৰি আছোঁ কি ক'ব এই বিষয়ত আমি দুখিত কৰ্মচাৰী কেতিয়াবা এজন আহে বাকী কিন্তু চৰকাৰী বিভাগৰ কৰ্মচাৰী আমি দেখিবলৈ পোৱা নাই এজনো নতুন বিধায়কক আমি এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ এই আঁচনিটোৰ বন্ধ হৈ থকাৰ কি কাৰণ তাৰে তদন্ত বিচাৰি যাতে অনতি সোনকালে আমাৰ এই পানী যোগান আঁচনিটো চলন্ত কৰি ৰাইজক নিশ্চয় ক'ব লাগিব যে ৰাইজৰ দাবী যে এই পানী যোগান আঁচনিখন তেওঁলোকে কাৰ্যক্ষম কৰি ৰাইজক পানী এটুপি দিয়ক